নমস্কাৰ মুখীয়া ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে বা কি খবৰ আপোনালোকৰ আকৌ ফাইনালি আমি আকৌ নিউ ভিডিঅ আপলোড লৈ আহিছো Vivo X3 Fold Phone Pro সো Vivo ফাইনালি Fold Phone ৰ বিষয়ে লৈ আহিছে মানে Vivo লৈ আহিছে আৰু আমি ফাইনালি Fold Phones ৰ বিষয়ে বহুত কম ভিডিঅ আনো ভিডিঅ লৈ আহিছো সো এই Fold Phone ৰ সকলো স্পেচিফিকেশনস কম স্ক্ৰিনখন কেনেকুৱা গেমিং পাৰফৰম্যান্স কেনেকুৱা লাগিব আৰু Fold Phone ত ক'ব গলে গেমিং বহুত খেলি বহুত মজা লাগে সো এইটো কথা লৰ আপোনালোকৰ পাৰফৰম্যান্স কেনেকুৱা সকলো কথা কম ভিডিঅ ভালকে চাই যাওক প্লাস আপোনালোকৰ লগত ৰেটটো কিমান আৰু ভ্যালু ফৰ মানি হয় নহয় সকলো স্পেচিফিকেশনস এইটো ভিডিঅ আপোনালোকে গম পাব সো ভিডিঅ আমি আৰম্ভ কৰো আপলাই চাই টেক আছে মল আনজন যদি কৈছে সো বল ভিডিঅটো আৰম্ভ কৰো কভাৰেজ ভিডিঅ আমি আৰম্ভ কৰো প্ৰথম আপোনালোকৰ বডি আপোনালোকৰ যোনটো দি মানে বডিটো আনফোল্ডেড যোনটো কাৰ্বন ফাইবাৰ আছে যোনটো ক'ব গলে পাৰফেক্ট আৰু IPX8 ডাষ্ট ৱাটাৰ ৰেজিস্ট্যান্ট আছে যোনটো ক'ব গলে মজা টেনশন নাই সো ডিসপ্লে হয় আপোনাৰ ফোল্ডেবল LPTO AMOLED ডিসপ্লে 120 Hz ফোল্ডেবল খন দুখনে আপোনাৰ 120 Hz ৰ হ'ব যোনটো ক'ব গলে মজা যদি ফুল খুলি পিনে আপোনাৰ দেখাব যে 8 ইঞ্চৰ হয় টোটাল ডাঙৰ স্ক্ৰিন 8 ইঞ্চ লৰ আপোনালোকৰ যোনটো AMOLED ডিসপ্লে 120 Hz HDR10 প্লাস Dolby Vision আৰু আৰ্মৰ গ্লাছ যে গৰিলা গ্লাছ ন আৰ্মৰ গ্লাছ বুলি কয় এটো ফুল দুগুটেই গ্লাছখন আৰ্মৰ কবল ঠিক আছে 6.53 ইঞ্চৰ হয় যদি আপুনি ফুল কৰি দিয়ে এক্সেল আপুনি চলাই তেনহলে আপোনাৰ 6.53 ইঞ্চৰ হ'ব সো এটা কথা নেক্সট Android 14 বেসড Funtos 14 যেটো ক'ব গলে মজা বিকজ নিজৰ এটা এন্ড্ৰইডৰ নিজৰ প্ৰচেছৰ হেতৰ Vivo Funtos হয় সো এটা কথা Qualcomm Snapdragon 8 Gen 3 প্ৰচেছৰ যেটো ক'লে পাৱাৰফুল চিপসেট হয় গেমিং পারফরম্যান্স ক'ব গলে বহুত মজা স্মুথ চলিব আপোনাৰ যে নরমালি যেটা গেম খেলি আমি এনিমি কেপ দেখা নাপাও কিন্তু ফোল্ডেবল ফোন এটাই হল উপৰ এনিমি দেখা পোৱা যায় সো হিচাপত জুনাপৰ লগত খেলিব হাৰা চান্স বহুত আছে হেতু এটা মানে প্লাস পইণ্ট হৈ যায় হেতু কথা গেমাৰ্স বিলে কম পাইছে মই কোন কথা ক'ব গৈছো হেতু নেক্সট আপোনাক কেমেৰা দেখাব আপোনাকে তিনটা 150 MP 64 MP পেৰিস্কোপ টেলিফটো প্লাস 50 MP আল্ট্ৰা ওয়াইড এঙ্গেল লেন্স সো প্ৰত্যেকটো তিনটা কেমেৰা ক'ব গলে পারফেক্ট আপোনাৰ গ্ৰাফিক্স বহুত মজা আছে প্লাস আপোনাৰ মজা ফটো তুলি দি দিব আপোনালোকৰ ৰিয়েল লাইফত এটো কথা নেক্সট আপোনালোকৰ 8K 30 FPS মজা আছে হাইয়েষ্ট ভিডিও ৰিজল্যুশন আপোনালোকে ভিডিও ৰেকৰ্ড কৰিব পাৰিব এটোৱে নেট টুল খৰচ হ'ব নেক্সট আপুনি 32 MP সেলফি কেমেৰা যেটো ক'বলে মজা পারফেক্ট HDR আৰু 1080p 30 FPS আপোনালোকে সেলফি কেমেৰা দি আপোনালোকে ব্লক কৰিব পাৰে যেটো ক'বলে মজা আছে নেক্সট আপোনালোকৰ কয় লিয়াৰ 100 ওয়াটৰ এটা 100 ওয়াটৰ এটা চাৰ্জাৰ যেটো ক'বলে মজা পারফেক্ট বহুত পাওয়ারফুল তাগড়া চার্জার হয় লগত আপনার 5700 mAh ব্যাটারি যেটো বল ঠিকঠাক মজা আছে আর লং লাস্টিং আপনার লগত থাকি যাব এইটো কথা আৰু এট লাস্ট তেল আপোনাৰ ৰেটটো পৰা বাকি আপোনাৰ কথাখিনি কেনে কলে জনাব কি ফোনটো দেখা পালে কেনেকুৱা আৰু মোৰ মতে ৰেটটো হল আপোনাৰ 1,60,000 এটকা কম এইটো কথা সো বেছি দাম হয় কিন্তু ফোল্ড ফোন হয় ন সো হিচাপত ফোনৰ ৰেট বেছি থাকে এইটো কথা বাকি ইয়াৰ স্পেচিফিকেশনস কেনেকুৱা লাগিছে মোক ক'ব ইয়াৰ কেমেৰা ভাল পাব প্লাস গেমিং পারফরম্যান্স বহুত মজা মেইন যোনকিটা হেকিটা পারফেক্ট পাব কিন্তু হে লাহে ৰেট কমিব 1 লাখ হৈ যাব অক্টোবৰ লকে 1 লাখ হৈ যাব যেনেকা দুৰ্গা পূজা অফাৰ আছে তেতিয়া আপোনালোকে অফকোৰ্স প্ৰাইস কৰিব পাৰে আসলতে ফোল্ড ফোনৰ প্ৰেছটো এই 3 বছৰে 64% বাঢ়ি গৈছে 64% ইউজাৰছে ফোল্ড ফোনটো কিনা হৈছে বহুত হেটো কথা আৰু জুনে বুজি পাই কিনিবা জুনে বুজি নাপায় জুনে ৰেটটো বেছি হৈ গৈছে সো হেতি নিকিনিব হেটো কথা যাৰ ওপৰত ডিপেন্ড কৰে আৰু এনে কোম্পানীটো লঞ্চ কৰা নাই মানে অলৰেডি কিনি আছে সো এই কাৰণে সো ভিডিও বাকি আছে ক'বলে কোনে আপোনাৰ যোনটো মন্তব্য মোক কমেন্টত জনাব লগ পাম নেক্সট এই প্ৰডিউচাৰ টাটা বাই বাই জয় অসম শুভৰাত্ৰি